গুৱাহাটীত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন। সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰ্ছ বিজয়ী। বেচৰকাৰী সংস্থা KRU 365ৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ এলানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰ্ছ আৰু গুৱাহাটী ৰয়েল কিংছৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰ্ছ আৰু গুৱাহাটী ৰয়েল কিংছৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰ্ছে 7 অভাৰত 77 ৰানৰ লক্ষ্যৰে খেলি 30 ৰানত বিজয় সাব্যস্ত কৰে। খেলখনত 35 ৰানৰ বৰঙণিৰে দেবেন অধিকাৰী শ্ৰেষ্ঠ বেটছমেন হোৱাৰ বিপৰীতে 2টা উইকেট লৈ কুমুদ ৰেগনে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে। আনহাতে দ্বিতীয়খন খেলত 3 অভাৰত 23 ৰানৰ লক্ষ্যৰে খেলি সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰ্ছ দলে পুনৰ গুৱাহাটী ৰয়েল কিংছক 3 ৰানত পৰাজিত কৰে। খেলখনত দেবেন অধিকাৰীয়ে সৰ্বাধিক 19 ৰানৰ বৰঙণি আগবঢ়ায়। ইফালে সমগ্ৰ টুৰ্ণামেণ্টখনত আবু চেমিম আহমেদ আৰু কুমুদ ৰেগনে শ্ৰেষ্ঠ বলাৰ, দেবেন অধিকাৰীয়ে শ্ৰেষ্ঠ বেটছমেন, আনচাৰুল ইছলামে শ্ৰেষ্ঠ ফিল্ডাৰ আৰু নয়ন বৈশ্যই সামগ্ৰিক শিতানত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। দুইখন খেলতেই সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰ্ছে বিজয় সাব্যস্ত কৰা দলটোৰ টীম মেনেজাৰ সমীন ডেকাই সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেটৰ প্ৰসাৰৰ বাবে KRU 365এ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। ইতিমধ্যে অসম দৃষ্টিহীন ল'ৰা আৰু ছোৱালীৰ দল গঠন কৰা হৈছে আৰু আন্তঃৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ দুয়োটা দলে খ্যাতি অৰ্জন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।